নমস্কাৰ প্ৰিয় বন্ধুসকল, মই আজি এখন গাঁৱেৰে বাইকেৰে গৈ থাকোঁতে হঠাৎ এটা দৃশ্য দেখিলোঁ। যি দৃশ্য মই কেমেৰাত বন্দী কৰিবলৈ খুব মন গ'ল, গতিকে ভাবিলোঁ আপোনালোককো দেখাওঁ। আপোনালোকে হয়তো সকলোৱে গম পাইছে, এয়া চৰকাৰৰ জল জীৱন মিছন যি আঁচনি, সেই আঁচনিৰ অধীনত নিৰ্মীয়মান এটি প্ৰকল্পটি হয়তো বৰ্তমান সম্পূৰ্ণ হৈ উঠিছে আৰু খুব মনোমোহা হৈছে, খুব ধুনীয়া হৈছে। অৱশ্যে এতিয়ালৈকে পানী যোগান ধৰিছে নে নাই সেয়া মোৰ জ্ঞাত নহয়। ইমান সুন্দৰকৈ যিহেতু বনাইছে, নিশ্চয় ইয়াৰ ভিতৰুৱা যিবিলাক কাম কাজ সেইবিলাকো নিশ্চয় অতি সুন্দৰ হ'ব। আৰু অসম চৰকাৰৰ যি উদ্দেশ্য আছিল যে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰা, সেয়া এই এনেকুৱা ধৰণৰ প্ৰকল্পৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব ৰাইজ। আপোনালোকে, মই নামটো নকওঁ, আপোনালোকে ফলকখন চাই নিশ্চয় গম পাব। ইমান সুন্দৰকৈ বনাইছে যে এক ভিডিঅ' নকৰি মই আপোনালোকক খুব দেখাব মন গ'ল। কাৰণ অসমৰ প্ৰত্যেক গাঁৱে গাঁৱে বৰ্তমান এনেকুৱা ধৰণৰ প্ৰকল্প বা জল জীৱন মিছনৰ যি আঁচনি সেয়া হাতত লৈছে। কিছুমানে ভালকৈ বনাইছে, কিছুমানে বেয়াকৈ বনাইছে। ইয়াত মই দুটা ভিডিঅ' বনাইছোঁ। অসম চৰকাৰৰ জল জীৱন আঁচনি এটা ইমান সুন্দৰকৈ বনালে, কিন্তু আন এটা আপোনালোকক দেখাম। এয়া অনুদানৰ কম বেছিকৈ আহিছে নে আন কিবা অংক জংক পংক হৈছে। গতিকে পাৰ্ট 1 আৰু পাৰ্ট 2 কৰি মই দুটা ভিডিঅ' আপোনালোকক দেখাম। প্ৰথমতে পাৰ্ট 1, যিটো আপোনালোকে এতিয়া চাই আছে। খন্তেক আগতে মই আপোনালোকক দেখাই গ'লোঁ। চাওকচোন, ছবিয়ে কথা কয়। মই আপোনালোকক কোৱাৰ কোনো প্ৰয়োজনেই নাই। টেংকিৰ পৰা আৰম্ভ কৰি, ৰঙৰ পৰা আৰম্ভ কৰি, দেৱাল লিখন বা দেৱালৰ যি চিত্ৰ অংকন কৰিছে, সেয়া সকলো প্ৰকৃতিৰ লগত জড়িত, সকলো পৰিৱেশৰ লগত জড়িত। তাত এটা টয়লেটো বনাইছে আৰু টয়লেটটোত এটা সুন্দৰ বাৰ্তা দিছে যে ছেফ ৱাটাৰ ছেফ লাইফ, অৰ্থাৎ পানী বচাওক, জীৱন বচাওক। মই ভাবোঁ এনেকুৱা ধৰণৰ যদি প্ৰকল্প প্ৰত্যেকখন গাঁৱতেই বনায় বা এনেকুৱা ধৰণৰ যদি বাৰ্তা প্ৰত্যেকটো প্ৰকল্পতেই যদি প্ৰেৰণ কৰে, তেনেহ'লে নিশ্চয় গাঁওখনো সুন্দৰ হয়। আৰু মই এটা কথা নিশ্চিত, যিহেতু বাহিৰৰ কাৰুকাৰ্যই যিহেতু ইমান ধুনীয়া হৈছে, ইয়াৰ ভিতৰুৱা যিবিলাক কাম কাজ সেইবিলাকো নিশ্চয় খুব উন্নত মানদণ্ডৰে হ'ব। গতিকে মই যিজন ঠিকাদাৰে বা কণ্ট্ৰাক্টৰে এই কামটো লৈছে, তেখেতক ধন্যবাদ জনাইছোঁ। এনেকুৱা সুন্দৰকৈ এটা জল জীৱন মিছনৰ আঁচনি আমাক দিয়াৰ বাবে। এতিয়া পাৰ্ট 2 চাব। অলপ দূৰ গৈয়ে মই আৰু এটা দেখিলোঁ। পুঁজি কম নে কি, এয়া কিন্তু আনটোৰ তুলনাত একদম নিম্ন মানদণ্ডৰ। ইমান কম খৰচত বনালে, কি কাৰণে এনেকুৱা হ'ল সেয়া আপোনালোকে নিজে বিচাৰ কৰিব, কমেণ্টত জনাব।